চানমাৰী আৰক্ষীৰ জালত 4জনকৈ দালাল। 4 দালালৰ বিৰুদ্ধে আছে দাবী ধমকিৰে ধন সংগ্ৰহৰ অভিযোগ। বামুণী মৈদাম ৰেলৱে কলনী বজাৰত সংগ্ৰহ কৰি আছিল ধন। বাবু দাস সহ 4 অভিযুক্তক গ্ৰেপ্তাৰ চানমাৰী আৰক্ষীৰ। কিছুদিন ধৰি পেলাই বামুণী মৈদামত ৰেলৱে বজাৰ এটা আছে, তাৰ যিসকল ব্যৱসায়ীসকলে কমপ্লেইন কৰি আছিলে যে তাতে কেইজনমান ল'ৰাই গুণ্ডা টেক্স কালেক্ট কৰে, তেওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰে, দাবী ধমকি দিয়ে। সেইসূত্ৰে থানাৰ মানুহে তদন্ত কৰিলে। তদন্ত কৰি পেলাই আমি গম পালোঁ যে বাবু দাস নামৰ এজন আছে মেইন মানুহ, যোনে গুণ্ডা টেক্স কালেক্ট কৰে, তেওঁৰ লগত কেইজনমান সহযোগী আছে। তো আজি আমি তাতে চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি পেলাই বজাৰত আমি এই 4জন যিসকলে গুণ্ডা টেক্স কালেক্ট কৰে তেওঁলোকক আমি কাৰেক্ট কৰিলোঁ। আৰু এইটো মেটাৰত আমি চানমাৰী থানাত কেছ এটা ৰুজু কৰিছোঁ, এক্সটৰ্চন চিটিং কেছ, আৰু তদন্ত অব্যাহত আছে। ইয়াৰ লগত আৰু যিটো বেলেগ মানুহ জড়িত আছে সেইটো আমি চাই আছোঁ, আৰু অতি শীঘ্ৰে আমি গোটেই তেওঁলোকৰ যিটো গেং সেইটো আমি নিৰ্মূল কৰিম।